তো জুবিন দাক এবাৰ এজনীয়ে ইউটিউবাৰে চৰম অপমান কৰিলে সমাধিস্থলত যায়। আপোনালোক বহুতে চিনি পায় যে লাখটকীয়া বাইদেউ নিজকে লাখটকীয়া বুলি কয় আৰু নিজক বহুত ডাঙৰ চেলিব্ৰিটি বহুত সুন্দৰী বুলি তেওঁ কয় বা ভাবে আৰু সেইবাবে জুবিন দাৰ সমাধিস্থলত যায় চৰম অপমান কৰিলে। কি কৰিলে আপোনালোকক কৈছো বিশেষ, কিন্তু আপোনালোকে এই ক্লিপটো প্ৰথমতে চাই লওক। প্ৰথম কথা, তাই একদম শৰ্ট ড্ৰেছ পিন্ধি আহিছে, তাই পেট ওলাই আছে, একদম কোনো মতে মানে থাকি অলপমান কিবাকে আহিছে। আপোনালোকে ভালকৈ মন কৰক। তাই আচলতে কি কৰিব, মডেলিং শ্ব'ত আহিছে না সমাধিস্থলত আহিছে, সেইটো বস্তু তাইৰ ব্ৰেইনত নাই নেকি? পাগল নেকি তই? হা, পাগল নেকি? জুবিন দাৰ সমাধিস্থলত আহি এনেকুৱা ধৰণৰ ড্ৰেছ পিন্ধিবি, কি মানে কি দেখাব আহিছা? তাই আচলতে এইটোৱে ভাবিছে যে তাইত বহুত ডাঙৰ চেলিব্ৰিটি, বিশ্ব সুন্দৰী, তাই যেতিয়া সমাধিস্থলত যাব তাত বহুত মানুহ থাকিব, থাকি মানে তাইক দেখাৰ লগে লগে সকলোৱে চেলফি উঠিব, সকলোৱে তাইৰ লগত ভিডিঅ' বনাব আৰু ঘূৰি ঘূৰি তাইক মানে চাব, সেই ভাৱেৰে আহিছে। আপোনালোকে চাওকচোন, মন কৰক, তাই ড্ৰেছ নাচাই গো এনেকুৱা তাই মানে সেই মডেলিং শ্ব' কৰিব হৈ গৈছে, কিবা এটা বেলেগ সেই কৰিব হৈ গৈছে, ফেষ্টিভেলত গৈছে। চাওকচোন, এইবিলাক দেখি তাত মানে সহ্য নাহিল কেইজনমান যুৱকে, বা তাই কেইজনমান বুলি নকওঁ, বহুত মানুহ আছিলে, সকলোৱে তাইক মানে কৈছে। আৰু আপোনালোকে চাওক, তাই মানে টপ টপকৈ বকি আছে, সকলোৱে গালি পাৰি আছে যে তই কিয় এনেকৈ আহিছে, কি পাগল নেকি? সকলোৱে গালি পাৰি আছে যে জুবিন দাৰ সমাধিস্থলত আহি তই এনেকৈ আহিব নোৱাৰ, বাৰে পতে কৈ আছে। কিন্তু তাই মানে ধৰক ক্ষমা খোজক, মনে মনে থাকক, বা ভুল হৈছে আপোনালোকে বেয়া নাপাব, যি হল হল আৰু মোক ক্ষমা কৰি দিয়ক প্লিজ, হাত জোৰ কৰি ক্ষমা খোজক, তাৰ পৰা ওলাই আহক সোনকালে। অথচ যিমান টাইম থাকিব সিমান টাইমে অপমান কৰা হব, গম পাইছে নে কথাটো? যিমান টাইম তাৰে থাকিব সিমান টাইমে অপমান কৰা হব। তাত ক্ষমা খুজি যদি কোনোমতে ওলাই আহে, তাৰ পৰা অন্তত সেইটো বাচিব, সেই অপমানটো ৰক্ষা হব। গতিকে ক্ষমা খুজিব লাগে আৰু ওলাই আহিব লাগে। কিন্তু তাই মনে মনে থকা নাই, একদম বকি আছে। আপোনালোকে ক্লিপটো চালে গম পাব, চাই লওকচোন। একদম বকি আছে তাই, অভদ্ৰ। আপুনি অলপ চাইলেণ্ট শুনি লওক, আপুনি শুনি লওক। ইয়াতে কোনো কথা নাই, জুবিন দা ভগৱান, ভগৱানৰ থাকিব। আচলতে এইবিলাকক মানে চাপৰ্ট কৰিলে কি হব, মানে নিজকে বহুত যেতিয়া অলপমান ছাবস্ক্ৰাইবাৰ বাঢ়িল, অলপ ভিউজ অহা হ'ল, মানে বহুত ডাঙৰ চেলিব্ৰিটি বুলি ভাবিলে, আৰু তাই মানে যি কৰিব সেইবিলাক সকলোৱে ছাপৰ্ট কৰিব, এনেকুৱা ধৰণে ভাবিছে। নিজেই কাণ্ডজ্ঞান থাকিব লাগিব। ইমান মানুহে মানে আবেগিক হৈ আছে, কিমান হাজাৰ হাজাৰ মানুহ গৈছে, কোনোতো আজিলৈকে এনেকৈ যোৱা নাই। তাই বহুত মানুহ চিনি পায়, তাই বেছি ভালকৈহে যাব লাগে, যি যাতে মানুহ দেখিয়ে যাতে সন্মান বা ভাল এটা পায়। আজিলৈকেতো কোনো যোৱা নাই তাতে, তই কিয় গলি মৰিবৰ কাৰণে তাতে? ইমান বেয়াকৈ কিয় অপমান কৰিব গলি? পাগল নেকি তই? হা, পাগল? তই কোনখন মুখেৰে আজিৰ পৰা লাখটকীয়া বাইদেউ ইমান এনেকে মানে ডাইলগ দি কিনে ভিডিঅ' বনাবি? তোৰ ভিডিঅ'টো আজিৰ পৰা কোনো নাচাই থাকে, কাৰণ তই যিখিনি অপমান কৰিলি তোক কোনো ক্ষমা নকৰে। মানে বহুত বেছি খং উঠিছে এইক দেখি কিনে, কাৰণ এইটো আশা কৰা নাছিলো। এইৰ পৰা বুলি নহয়, কাৰো পৰাই এইটো আশা নকৰো। ইউটিউবাৰ বুলি কথা নাই, কোনো সাধাৰণ মানুহ এনেকৈ যোৱাটো নিবিচাৰো। তো আপোনালোকৰ মতামত কমেণ্টত জনাব।